মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছা আৰু তোমালোকে বিশেষকৈ মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে ক্লাছ 9, 10 আৰু 11, 12 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ পাবা। অকল ক্লাছ 9ৰ প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ নাথাকিব, কাৰণ আমি সকলোৱে অৱগত যে প্ৰতিখন জিলাৰ প্ৰশ্ন কাকত বেলেগ বেলেগ আৰু তোমালোকৰ কাৰণে নোটছ বিলাক মই এনেকৈ বনাইছো। ইনসাইড কোৱেশ্চন বিলাক দি দিছো, লগতে শব্দৰ অৰ্থও কিছুমান দি দিছো আৰু এইবিলাক চোৱাৰ পিছত তোমালোকৰ আৰু এক্সট্ৰাকৈ বুক কৰিব নালাগে আৰু ইয়াৰ লগত নোটছৰ লগত তোমাৰ প্ৰিভিয়াছ 8 ইয়াৰ সলভ থাকিব আৰু কোনটো কোৱেশ্চন কোন কোন চনত আহিছে, কোৱেশ্চনটো কিমান বাৰ আহিছে, সব ডিটেইলছ দিয়া থাকিব। ঠিক আছে, তো আশা কৰোঁ সকলোৱে প্ৰতিটো এক্সামত প্ৰতিটো কোৱেশ্চনেই কমন পাবা। ঠিক আছে, আৰু তোমালোকৰ 2017 পৰা 2025 লৈকে কোৱেশ্চন পেপাৰ অলৰেডি সলভ কৰি মই এটা ভিডিঅ' আপলোড কৰিছো। তাতে অকল 1 আৰু 2 মাৰ্কৰ বিলাক আছে আৰু ইয়াতে মানে পুৰা ডিটেইলছ আছে। তো যাৰ যোনটো ভাল লাগে তাতে চাই ল'বা। তো বলা আমি লেসনলৈ আগবাঢ়ো। এই কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা আৰু মূল্যবোধ শিক্ষা, এই দুটা লেসন মিলাই আছে তোমালোকৰ টোটেল 10 মাৰ্কস আৰু ইয়াৰে মাৰ্কৰ প্যাটাৰ্নটো ফাইনাল এক্সামৰ কাৰণে যোনটো প্যাটাৰ্ন 1 মাৰ্কৰ দুটা লিখিব লাগে 4টা দিয়ে আৰু 2 মাৰ্কৰ দুটা লিখিব লাগে তাতে 4টা দিয়ে আৰু 4 মাৰ্কৰ এটা লিখিব লাগে 3টা দিয়ে। মানে প্ৰতিটো কোৱেশ্চনৰে এক্সেস অপচন থাকে। গতিকে কোনোবাই যদি ভাবিছা মই এটা লেসন পঢ়িম আৰু এটা নপঢ়িম, কিন্তু এটা পঢ়িলে 7 তো পাবাই, 7 বা 8 তো পাবাই, কাৰণ প্ৰতিটো লেসনৰ পৰা কোৱেশ্চন থাকে, এক্সেস কোৱেশ্চন থাকে আৰু কেতিয়াবা হয়তো এটা লেসনৰ পৰা 10 পাব পাৰা, কাৰণ হেতু কোৱেশ্চনৰ প্যাটাৰ্নৰ ওপৰত ডিপেন্ড কৰিব। ঠিক আছে, তো বলা আমি কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ বিষয়ে অলপ আলোচনা কৰো, তাৰপিছত নোটছ বিলাক পাই যাবা ডিটেইলছ। কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা বুলিলে আমি সাধাৰণতে কি বুজি পাওঁ যে মানৱ জীৱনৰ যি 4টা ষ্টেজ 0 to 5 ইয়াৰ্ছ লৈকে বা 6 ইয়াৰ্ছ লৈকে শৈশৱ কাল, যোনটো মানৱ জীৱনৰ প্ৰথম কাল 4টা ষ্টেজৰ ভিতৰত প্ৰথম ষ্টেজ, আৰু সেইটো কালত কোনো টেনশন নাছিল, খাইছা ফুৰিছা টোপনি মাৰিছা কান্দিছা কেতিয়াবা। আৰু বাল্যকাল চোৱা, বাল্যকাল হল 5, 6 বা 6, 7 ৰ পৰা 10 বা 11 লৈকে এইটো হল বাল্যকাল, যোনটো কালত খেল ধেমালি কৰিছা, খাইছা ফুৰিছা, নানীৰ ঘৰ, মামাৰ ঘৰ, পিহিয়েকৰ ঘৰ, পৰীক্ষাত নম্বৰো বেছি পাইছা আৰু সেই সময়ত কি কৰিছা, স্কুলত যোৱাৰ কাৰণে কান্দিছা, হয়নে নহয়? সৰু ডাঙৰ ভাইটিয়ে বা ডাঙৰ ভণ্টিয়ে গৈছে, তুমিও যোৱাৰ কাৰণে কান্দিছা। কিন্তু যেতিয়াই আহি এডলেসেন্স পিৰিয়ডত ভৰি দিলা, তেতিয়া আহি কি হল, টেনশন, ভাল নালাগে, খাব মন নাযায়, পঢ়িব মন নাযায়, স্কুল যাব মন নাযায়। চোৱা, এটা সময়ত স্কুলত যোৱাৰ কাৰণে কান্দিলা আৰু এটা সময়ত স্কুলত নোযোৱাৰ কাৰণে কান্দা। তো সময়বিলাক এনেকুৱাই পৰিৱৰ্তন হ'ল আৰু মানৱ জীৱনৰ সকলোতকৈ ভয়ানক কালটোৱে হ'ল এই কৈশোৰ কাল বা এডলেসেন্স পিৰিয়ড। ইয়াক বিভিন্ন মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণৰ নাম দিছে: ধুমুহা আৰু প্ৰেৰণাৰ কাল, নৱজাগৰণৰ কাল, তাৰপিছত ৰূপান্তৰৰ কাল, তাৰপিছত তোমাৰ কৈশোৰ কাল, বয়সন্ধিৰ কাল, বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে আৰু মানৱ জীৱনৰ সকলোতকৈ ভয়ানক ষ্টেজ এইটোৱে হয় কৈশোৰ কাল। যে এই বাকি যি 3টা কাল আমি পালো কৈশোৰ কাললৈকে, আৰু এটা আছে যোনটো ওল্ড এজ, প্ৰাপ্তবয়স্ক। গতিকে কৈশোৰ কালত যিকেইটা বৈশিষ্ট্য আছে গোটেইকেইটা বেয়া বৈশিষ্ট্য, এটাও ভাল বৈশিষ্ট্য নাই তাতে। তাৰে প্ৰথমটো বৈশিষ্ট্য হল প্ৰজনন ক্ষমতা প্ৰাপ্তি, কৈশোৰ কালৰ এটা বৈশিষ্ট্য। তাৰপিছত বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এটা বৈশিষ্ট্য, অৰ্থাৎ লৰাই ছোৱালীৰ প্ৰতি, ছোৱালীয়ে ল'ৰাৰ প্ৰতি যোনটো আকৰ্ষিত, যোনটো কৈশোৰ কালত বেছিকৈ দেখা যায়। তাৰপিছত আহিল দিবা স্বপ্ন, অবাস্তৱ কল্পনা, কৈশোৰ কালৰ এটা বৈশিষ্ট্য। তাৰপিছত আহিল তোমাৰ অপৰাধ প্ৰৱণতা, কৈশোৰ কালৰ এটা বৈশিষ্ট্য। তাৰপিছত কৈশোৰ কালত ল'ৰা ছোৱালী বিলাকৰ শৰীৰৰ বিভিন্ন ধৰণৰ আকাৰ অংগৰ বিভিন্ন ধৰণৰ গঠন আকৃতি সলনি হয়, কণ্ঠস্বৰ যোনটো ভয়েস, তো এনেকুৱা বহুত বৈশিষ্ট্য আছে। গতিকে ইয়াতে যিকেইটা বৈশিষ্ট্য আছে বেছিভাগে বেয়া বৈশিষ্ট্য, এটা ভাল বৈশিষ্ট্য নাই। গতিকে সেইকাৰণে আমি কৈশোৰ কালত উপযুক্ত শিক্ষা ল'ব লাগে আৰু কৈশোৰ কালটো আমি ভালকে পাৰ কৰিব পাৰিলে পিছত আমি এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ নকৰিম। ঠিক আছে, আৰু এই কৈশোৰ কালত ধৰি লোৱা প্ৰেম, ভাল পোৱা এইবিলাকো হয়, বেছিভাগ ল'ৰা ছোৱালী ইমোশনাল হয়। এতিয়া চোৱা, প্ৰেম সকলোৰে কৰিব মন যায়, কিন্তু মন গলে কি হব, প্ৰেম কৰি কি কৰিবা, একো লাভ নাই, খুব বেছি বিয়া পাতিবা আৰু বিয়া পাতি কি কৰিবা, যদি নিজৰ কেৰিয়াৰ বনাব নোৱাৰা, ফিউচাৰত টকা পইচা নাথাকিলে, নিজৰ পকেটত টকা পইচা নাথাকিলে কেনেকুৱা লাগে, সকলোৱে ভুক্তভোগী, আমি সকলোৱে জানো। সেইকাৰণে ল'ৰাবিলাকক কৈছো, তোমালোকে বিশেষকৈ ছোৱালী বিলাকৰ পিছে পিছে ঘূৰি সোমাই নষ্ট নকৰি নিজৰ কেৰিয়াৰত ফকাস কৰা, ফিউচাৰত কাম দিব। আৰু ছোৱালী বিলাককো কওঁ, তোমালোকে বেকাৰ ল'ৰাৰ লগত জীৱনত প্ৰেমে নকৰিবা। প্ৰেম মানে এইটো নহয় যে আমি গোটেই জীৱন
বিয়া হোৱাৰ পিছত দুখত থাকিম। প্ৰেম মানে আমি কি বুজি পাওঁ? ভাল লাগিছে চাই পেলাই বিয়া পাতিম, গোটেই জীৱন সুখত থাকিম। কিন্তু যদি আমি টকা পইচা ইনকাম কৰিব নোৱাৰো, ফিউচাৰত আমি গোটেই জীৱনটো দুখত ভুগিব লগা হ'ব। সেইকাৰণে আমি এবাৰে পৃথিৱীখনত আহিছো, এবাৰে গুচি যাম, এবাৰ যোৱাৰ পিছত আৰু উভতি আহিব নোৱাৰিম। গতিকে আমি যি কেইদিন এই পৃথিৱীখনত জীয়াই থাকিম, সকলোৱে হাঁহি ধেমালিৰ মাজত যাতে আমি সদায় জীয়াই থাকিব পাৰো, কেতিয়াও যাতে আমি ইমোচনেল নহওঁ, ছেড নহওঁ। ঠিক আছে? সদায় ৰোমান্টিক, হয় নে নহয়? চোৱা, কেতিয়াবা ইমোচনেল বেছি হৈ গ'লে ছেড টাইপ অলপ ষ্টেটাছো লগাই দিয়া, হয় নে নহয়? কিন্তু আজিকালি মানুহে ষ্টেটাছ চাই গম পায় মানুহজন ভাল আছে নে বেয়া আছে, হয় নে নহয়? গতিকে আমি সদায় যাতে ৰোমান্টিক থাকো। তো এইবিলাক কথা ক'লে বহুত কথা, তোমাৰ লগত ছেকেণ্ড ইয়াৰৰ ছায়েন্সৰ বায়'লজিত আছে, লেচন 2 আৰু 3 এইবিলাকৰ বিষয়ে বহুত আছে। তো এনেকুৱা ক্লাছ ভাল লাগে, এইটো ক্লাছ এই বয়সত বেছিকৈ ভাল লাগে। তো এই বিষয়ে আলোচনা কৰিলে বহুত দীঘলীয়া হ'ব ভিডিঅ'বিলাক। তো বলা আমি এতিয়া ভিডিঅ'লৈ আগবাঢ়ো, লেচন বিলাক কেতিয়াবা লাগিলে মটিভেশ্যনাল স্পিচ দি দিম এক্সট্ৰাকৈ। গতিকে এতিয়া বলা ভিডিঅ'বিলাক চাই যোৱা। চোৱা, প্ৰথম কি আছে তোমাৰ কঠিন শব্দৰ অৰ্থ, যিবিলাক মই ইয়াতে দি দিছো। ফাৰ্ষ্টত কি আছে চাই যোৱা, যে অভাৱনীয়, যাক ভাবিব নোৱাৰি, অচিন্তনীয়, সাৰ্বজনীন, ৰাজহুৱা, বাৰবাৰী, ৰাইজ সম্বন্ধীয়, দিবা স্বপ্ন। এই তোমালোকৰ এইবিলাক বেছিকৈ কল্পনা কৰা, কাৰণ কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকে অবাস্তৱ কল্পনা কৰি বেছি ভাল পায়। তাৰপিছত আহে অলিক, অৰ্থাৎ অবাস্তৱ। প্ৰতীতি মানে বিশ্বাস বা ধাৰণা, যোনটো 2020 আৰু 24 আহিছিল শব্দৰ অৰ্থ। আৰু এই পাঠটোৰ লিখক আছিল কোন? ডক্টৰ হৰ্ণলতা দাস। আৰু হৰ্ণলতা দাসৰ 20খনতকৈ অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ হৈছিল। যে ডক্টৰ হৰ্ণলতা দাসৰ যদি আহে পৰীক্ষাত, যে ডক্টৰ হৰ্ণলতা দাসৰ কিমানখন গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছিল? কিমানখন? 20খনতকৈ অধিক। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চোৱা কিমান বাৰ আহিছে। মানসিক শক্তি মানে কি? 2020, 22 আৰু 23 আহিছে। ঠিক আছে? তো এই চনত অহা কুৱেশ্যন বিলাকে বেছিকৈ আহে। চোৱা, এইটো আহিছে 19, 23, 25। যে মানসিক শক্তি মানে কি? 2 মাৰ্কৰ কুৱেশ্যন আহিছিল এইটো, যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয়। মানসিক শক্তি মানে হল বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। তাৰপিছত কুৱেশ্যনটো হল মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব বা বৈশিষ্ট্য কি কি? 19, 23 আৰু 25 আহিছিল। দুটা পইণ্ট লিখিলেই 2 মাৰ্ক। যে প্ৰথম বৈশিষ্ট্যটো হল যে মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্বৰ প্ৰথমটো হল এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতে। কোন স্তৰ? এই কৈশোৰ কালতে। দ্বিতীয়টো হল এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি বৃত্তিৰ বৃদ্ধি হয়, অৰ্থাৎ বিভিন্ন ধৰণৰ বুদ্ধি, জ্ঞান, বিবেক আমাৰ বৃদ্ধি হয় এই কালত, কৈশোৰ কালত। প্ৰবৃত্তিৰ বিষয়ে গভীৰভাৱে জানিবলৈ কৌতূহলী হৈ পৰে। নানা কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশোৰৰ মনত সৃষ্টি হয় আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। ইয়াৰ বাবে শিক্ষা অনুষ্ঠানৰ বিভিন্নতা অপৰ্যাপ্ত হ'ব এইটো। ঠিক আছে? অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত যোগসূত্ৰ স্থাপন আদিত গুৰুত্ব দিয়া। তাৰপিছত হল মানৱ জীৱনৰ কোনছোৱা কালক কৈশোৰ কাল বুলি কোৱা হয়? 2017 আহিছিল। কোনছোৱা? ৰূপান্তৰৰ কাল বা বয়সন্ধিৰ কাল। ঠিক আছে? তাৰপিছত আহিল জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়? 2022 আহিছে। কোনছোৱা কাল? কৈশোৰ কালক। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়? 2022 আহিছে। মাধ্যমিক শিক্ষা বুলি কোৱা হয়। তাৰপিছত চোৱা, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছিল? যে এইটো আছিল 2023 আহিছে। যে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি ধুমুজা বুলি কৈছিল। আলি ধুমুজা অৰ্থাৎ ক্ৰছ ৰোডছ অফ লাইফ বুলি কৈছিল। আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগটো হল 1996 চনত গঠিত হৈছিল, আৰু ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1986। মনত ৰাখিবা, এইটো আহে কৈছিল। তাৰপিছত কৈশোৰ কালক কি দুখন জগতৰ সংযোগী কাল বুলি ক'ব পাৰি? 2020 আহিছিল। এইটো কি হ'ব? যে কৈশোৰ কালৰ শিশুৰ জগত আৰু প্ৰাপ্তবয়স্ক জগতৰ সংযোগী, মানে শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ মিডলৰ সময়খিনি সংযোগ কৰিছে, আৰু এই মিডলৰ সময়খিনি কৈশোৰ কাল বুলি বা কৈশোৰ কালৰ সময়সীমা বুলি নিৰ্ধাৰণ কৰা হৈছে। এতিয়া আৰু এটা কুৱেশ্যন আহে যে কৈশোৰ কালৰ সময়সীমা কিমান?
যে 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সলৈকে এই সময়খিনিক কৈশোৰ কালৰ সময়সীমা বুলি নিৰ্ধাৰণ কৰা হৈছে বা এই সময়খিনিক কৈশোৰ কাল বুলি কোৱা হয়। কিন্তু 18-19 বছৰ ক'লে কি হ'ব, এইটো 22-23 বছৰলৈকে যায়, কিন্তু মনোবিজ্ঞানীসকলে কৈছে এইটো। ঠিক আছে, তাৰপিছত চোৱা, ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল? 2017 আহিছিল। ভাৰত চৰকাৰে 1986 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত গঠিত হৈছিল? এই আয়োগে মাধ্যমিক শিক্ষা কি বুলি অভিহিত কৰিছিল? 2018 আৰু 24 আহিছে যে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে 1996 চনত গঠিত হৈছিল। অলৰেডি কৈছো অলপ আগত। এই আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি ধুমজা বুলি অভিহিত কৰিছিল। অলৰেডি কোৱেশ্চনটো আলোচনা কৰিলো একবাৰ। এইটো আহিছিল 2018 আৰু 24। এইবিলাক যিবিলাক আলোচনা কৰিছিল এইবিলাক কিন্তু ইনসাইড কোৱেশ্চন দেই, ভিতৰুৱা কোৱেশ্চন, পাঠৰ লাষ্টত নহয় কিন্তু। সেইকাৰণে মই কৈছো এনেকুৱা কোনো এটা এক্সাম নাই যোনটো এক্সামত কমন নাপাবা, গতিকে ভালকে পঢ়ি যাবা, প্ৰতিটো কোৱেশ্চনে কমন পাবা। আৰু যদি বিলিভ নহয় একবাৰ এই যে চনৰ কোৱেশ্চন বিলাক সলভ কৰা আছে না, নিজে নিজে চাই লোৱা আছে নে নাই। ঠিক আছে, আৰু যদি কিবা লাগে তোমালোকৰ আৰু এক্সট্ৰাকে মোক কমেন্ট বক্সত জনাবা, মই ধুনীয়াকৈ দি দিম। আৰু সকলোৱে মোৰ কি কৰিবা, এই দৰ্পণ অসম চেনেলটো মোৰো যিহেতু নতুন, সকলোৱে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শ্বেয়াৰ কৰিবা। তাৰপিছত চোৱা, কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? 2025 আহিছিল। পৰিচিতৰ সংঘাত ফাৰ্ষ্টত যেতিয়া আলোচনা কৰিছো তেতিয়া কৈছিলো। কৈশোৰ কাল আন কি নামেৰে পৰিচিত? কৈশোৰ কালত নামবিলাক কৈছো, ধুমুহা আৰু পীড়নৰ কাল বা বয়সন্ধিৰ কাল হিচাপে জনা যায়। মাধ্যমিক শিক্ষাৰ জীৱনৰ আলি ধুমজা বুলি কোনে অভিহিত কৰিছিল? 2019 আহিছিল যে মাধ্যমিক শিক্ষাক জীৱনৰ আলি ধুমজা বুলি আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে অভিহিত কৰিছিল। তাৰপিছত কি দিছে যে 1952 চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ কোন তিনিটা লক্ষ্যৰ কথা কৈছিল? এই তিনিটা। এটা হল দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক সমস্যাৰ পটভূমি, বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঢ় দিয়া। 2 নম্বৰটো ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা। আৰু 3 নম্বৰটো হল জাতীয় সংহতিৰ বিকাশ সাধন কৰা। তাৰপিছৰ কোৱেশ্চনটো হল নৱজাগৰণৰ কাল বুলিলে কি বুজা? যে নৱজাগৰণৰ কাল বুলিলে আমি কি বুজিম? কাৰণ নৱজাগৰণৰ আন এটা নাম হল কৈশোৰ কাল। ঠিক আছে, চোৱা, বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাই হৈছে কৈশোৰ কাল। এই সময়ছোৱাক মানৱ জীৱনৰ ৰূপান্তৰৰ কাল বুলি কোৱাৰ উপৰিও কোনো শিক্ষাবিদৰ মতে ইয়াক নৱজাগৰণৰ কাল বুলিও কোৱা হৈছে। এতিয়া আহিল পাঠ ভিত্তিক কোৱেশ্চন। ঠিক আছে, প্ৰথম বৈশিষ্ট্যটো কি আছে? যে কৈশোৰ কালৰ এটা বৈশিষ্ট্য, যোনে যোনটো লিখা ফাৰ্ষ্টতে আলোচনা কৰিছো। প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এটা বৈশিষ্ট্য। তাৰপিছত বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এটা বৈশিষ্ট্য, হয় নে নহয়? মানে ল'ৰাই ছোৱালীৰ প্ৰতি আকৰ্ষিত, ছোৱালীয়ে ল'ৰাৰ প্ৰতি আকৰ্ষিত। দিবা স্বপ্ন অৰ্থাৎ অবাস্তৱ কল্পনাও কৈশোৰ কালৰ এটা বৈশিষ্ট্য, যোনটো কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকে অবাস্তৱ কল্পনা কৰি ভাল পায়। তাৰপিছত কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়? এই চোৱা, কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সলৈকে এই সময়ছোৱাক কৈশোৰ কালৰ সময়সীমা বুলি নিৰ্ধাৰণ কৰা হৈছে। আৰু বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাই হৈছে কৈশোৰ কাল। তাৰপিছত আহিল যে নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? কিশোৰ কিশোৰীৰ নৈতিকতাৰ বিকাশে সামাজিক দায়বদ্ধতা, দেশ প্ৰেম বা বিশ্ব প্ৰেম আদিৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে। তাৰপিছত 5 নম্বৰটো আছে 1 মাৰ্কৰ, কি আছে? যে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? এইটো কি হ'ব? কৈশোৰ কালৰ প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়, কাৰণ কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শিক্ষা অনুষ্ঠানটো হল মাধ্যমিক শিক্ষা অনুষ্ঠান। তাৰপিছত চোৱা 2 মাৰ্কৰ কোৱেশ্চন বিলাক, কৈশোৰ কালৰ শাৰীৰিক বিকাশ। চোৱা, কৈশোৰ কালৰ দ্ৰুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয়। শৰীৰৰ যি বিকাশ, হয় নে নহয়? যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায়। প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য, আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন তাৰ লগত পৰিৱৰ্তনের আদিয়ে দেখা দিয়ে।
আৰু কি কৈছে এই অভাৱনীয় পৰিৱৰ্তন সমূহে কিশোৰ কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে যিটোৱে এইটো স্পেলিং মিষ্টেক হৈছে যিটোৱে অনাহক লাজ ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে তাৰপিছত কৈশোৰ কালত কিশোৰ কিশোৰী যে কৈশোৰ কালত কিশোৰ কিশোৰী অৰ্থাৎ কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তন সমূহ কি কি এইটো একবাৰে 2 মাৰ্কৰ হিচাপত আছে কিন্তু মই দীঘলকৈ দি দিছো 5 মাৰ্কৰ হিচাপত গতিকে যদি 5 মাৰ্কৰ হিচাপত আহে এইটো একবাৰে লিখি দিলে হ'ব ঠিক আছে যে এইটো তোমালোকে অলপ চাই ল'বা কাৰণ বহুত দীঘলীয়া হ'ব মই কৈ গ'লে ভিডিঅ' বিলাকো দীঘলীয়া হ'ব এইটোতো দিয়াই আছে ধুনীয়াকৈ নিজে নিজে অলপ চাই ল'বা হৈ যাব ঠিক আছে তাৰপিছত কৈশোৰ কালৰ মানসিক শক্তিৰ বিকাশ কিদৰে হয় একবাৰে 2 মাৰ্কৰ হিচাপত যদিও আছে কোশ্চেনটো 2 মাৰ্কৰ হলে আগৰ 3টা লাইন লিখিবা যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয় মানসিক শক্তি মানে অলৰেডি আলোচনা কৰিছো যে বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা যুক্তি শক্তি বিভিন্ন দিশত আগ্ৰহ আদি আৰু কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায় শেষৰ পিনে ই দ্ৰুত গতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষ লাভ কৰে আৰু কৈশোৰ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিক যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এই কালছোৱাতেই হয় মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায় এক কথাত ক'বলৈ গ'লে জীৱ শ্ৰেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ হয় এই কৈশোৰ কালতেই তাৰ পিছৰ কোশ্চেনটো চোৱা কিমান বাৰ আহিছে খুবই ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে যে কি কোশ্চেন কোশ্চেনটো আছিল কি চোৱা যে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি বা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি এনেকৈ আহে কোশ্চেনটো তেতিয়াহ'লে কি লিখিবা যে চোৱা বাৰে বাৰে আহিছে কিন্তু এইটো কিন্তু ভালকৈ পঢ়িবা দেই যে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক বা মৌলিক বিষয় হল কি কি আছে ভাষা শিক্ষণ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান ঠিক আছে 18 19 20 আৰু 25 আছে মানে গোটেই কেইটা 9 10 সাবজেক্ট খালি এটাহে বেলেগ ভাষা শিক্ষণ তাৰপিছত কি কল সংস্কৃতি কি 2022 আৰু 23 আহিছে যে সামাজিক বিকাশ একচুয়ালি এটো নহব সামাজিক বিকাশটো নিলিখিবা ইয়াৰ পৰা লিখিবা যে কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত লবলগীয়া বিষয় দলীয় মনোভাৱৰ লগত সহমৰ্মিতাৰ উন্মেষ হয় এই কালছোৱাত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে এই কৈশোৰ কালতেই সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি যাক কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয় আৰু কিশোৰ অৱস্থাৰ চাল চলন বা হাসপাৰ বাক ভঙ্গি ধ্যান ধাৰণা আদিত আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় তাৰপিছত আহিল দীঘল কোশ্চেন বিলাক মই দি দিছো তোমালোকে মানে চাই ল'বা ইয়াতে কাৰণ দীঘল কোশ্চেন বিলাক যদি মই মুখেৰে আৰু কৈ যাও এনেকৈ ৰিডিং কৰাওতে গতিকে বহুত দীঘলীয়া হ'ব ভিডিও ঠিক আছে তোমালোকে বিৰক্তি পাবা বেছি দীঘলীয়া হলে কিন্তু প্ৰতিটো লেসনে খুবই ইম্পৰ্টেন্ট কাৰণ 8 ইয়াৰ কোশ্চেন পেপাৰ সলভ আৰু ইনসাইড কোশ্চেন মই দি দিছো যিবিলাক আহা নাই গতিকে সেই কাৰণে খুবই ইম্পৰ্টেন্ট আৰু তোমালোকে অলৰেডি তোমালোকৰ যিবিলাক এক্সাম হৈ গৈছে স্কুলত ক্লাছ টেষ্টে কোৱা বা প্ৰি ফাইনাল সন্মুখত আছে হাফ ইয়াৰলি অলৰেডি গম পাই আছা কোশ্চেন বিলাক কমন পৰিছে নে নপৰা নাই সামাজিক বিকাশ ইয়াতে আছে এইটো অলপ ইম্পৰ্টেন্ট কোশ্চেন যে কি কোশ্চেনটো যে কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী উদাহৰণ বৰ্ণনা কৰা 2017 আহিছিল যে কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকে এইটো এটা কোশ্চেন হ'ব পাৰে যে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয় কি শিক্ষা মাধ্যমিক শিক্ষা আৰু কৈশোৰ কালত বয়সন্ধি কালৰ ল'ৰা ছোৱালীয়ে পঢ়া বা কৈশোৰ কাল বা বয়সন্ধি কাল বা কৈশোৰ কালৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শিক্ষা অনুষ্ঠানটোৰ নাম কি মাধ্যমিক শিক্ষা
অনুষ্ঠান অলৰেডি আগত কৈছো মই অৱশ্য কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে। বাকীখিনি অলপ চাই ল'বা তোমালোকে, এইবিলাক দীঘল কোৱেশ্চন না, আলোচনা কৰিলে বহুত দীঘলীয়া হ'ব ভিডিঅ'। তাৰপিছত চোৱা চুমু টকা দিবা স্বপ্ন 2018 আৰু 25 আহিছে। তাৰপিছতো আছে বীৰ পূজা 18 আৰু 23। গতিকে বীৰ পূজাটো এইবাৰ অলপ চাবা ভালকে, ঠিক আছে। তাৰপিছত ইয়াতে এইটো হাইলাইট হোৱা নাই, অপৰাধ প্ৰৱণ কিশোৰ, এইটোও চাই ল'বা। এইটো কোৱেশ্চন চোৱা কিমান বাৰ আহিছে। কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল পৰিচিতৰ সংঘাত। মই ফাৰ্ষ্টত কৈছিলো কিন্তু একবাৰ, হয়তো পাহৰি গৈছা তোমালোকে, আইডেন্টিটি ক্ৰাইচিছ যোনটো কৈছিলো মই, ঠিক আছে। এইটো চোৱা 17, 20, 22 আৰু 24 আহিছে কোৱেশ্চন, কিমান বাৰ আহিছে। গতিকে 25 কিন্তু এইটো কোৱেশ্চন অলপ ইম্পৰ্টেন্ট আছে দেই, চাই ল'বা। এইটো কোৱেশ্চনৰ এনসাৰটো আই থিংক অলপ সৰু হৈছে, মানে আৰু এটা পিডিএফ আছে, মই এইটো ওলাইছো চাগে, একো নাই দিয়া, পঢ়িলে ধুনীয়াকৈ বুজি পাবা আৰু ইয়াৰ পৰা বনাই লিখিবা। ইয়াতো কম নহয়, যেতিয়া আমি কপিত লিখিম, ইয়াতে তো ডিজিটেল বোৰ্ড না, স্কয়াৰ সাইজ, তো অলপ মতে অলপ কম হৈছে, কিন্তু একো নাই দিয়া, এইখিনি পঢ়ি পেলাই যেতিয়া লিখিবা কপিত বহুতখিনি হৈ যাব, 2 পেজ 2.5 পেজ বা 3 পেজ হৈ যাব অলৰেডি। 4 মাৰ্কৰ কাৰণে আৰু কিমান লিখিবা। তাৰপিছতটো চোৱা বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য, এইটো এটা হয়, এইটো নালাগে ইমান ইম্পৰ্টেন্ট নহয়, এইটো ইম্পৰ্টেন্ট আছে। আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ 2019 আৰু 24 আহিছে, ঠিক আছে। এইটো কোৱেশ্চন ইম্পৰ্টেন্ট আছে, মানে তলৰ যি দুটা মই ক'লো দুটা ইম্পৰ্টেন্ট, এইটো চাই ল'বা। আৰু জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 অৰ্থাৎ ন্যাশনাল কারিকুলার ফ্রেমওয়ার্ক 2005 যদি আহে, এলসিএফৰ সম্পূৰ্ণ ৰূপটো কি? ন্যাশনাল কারিকুলার ফ্রেমওয়ার্ক কিমান চনত গঠিত হৈছিল? 2005 চনত। এইটো আহিছিল 2017। এইটো একচুয়ালি 2 মাৰ্কৰ কোৱেশ্চন আহিছিল না 2017 ত। তাৰপিছৰ কোৱেশ্চনটো নালাগে, এইটো মই এনে দি দিছো, ঠিক আছে। আশা কৰো সকলোৱে ভিডিঅ'বিলাক ভালকে বুজি পাইছা, বা দীঘল কোৱেশ্চনবিলাক যদি মই আলোচনা কৰিব যাওঁ পুৰা এটা এটা লাইন বহুত দীঘলীয়া হয়, তো ভিডিঅ'বিলাক কেনেকুৱা হয় মোক কমেন্ট বক্সত জনাবা, আৰু কিবা ডাউট থাকিলে বা কেনেকৈ বনালে আৰু বেছি ভাল হ'ব, তোমালোকৰ সুবিধা হ'ব, মোক জনাবা। মই নিশ্চয় নেক্সট যেতিয়া বনাম তেতিয়া নিশ্চয় সেইটো বস্তু মই ফলো কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। সকলোকে মোৰ ফালৰ পৰা পৰীক্ষা যিহেতু বেছি দিন নাই, অৰ্থাৎ ফেব্ৰুৱাৰী মাহ আৰু মাত্ৰ, এতিয়া চলি আছে নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী 2টা মাহ আছে। তো সকলোৱে এই 2টা বা 3টা মাহ যিকেইটা আছে, অৰ্থাৎ নৱেম্বৰ ধৰি পেলাই 3 মাহ ধৰিম আমি, সকলোৱে ভালকে পঢ়া শুনা কৰা। এইকেইদিন গোটেই বছৰ কি কৰিছা এইবিলাক বাদ দিয়া, এইকেইদিন ভালকে পঢ়া, নিশ্চয় সকলোৰে রেজাল্ট ভাল হ'ব। কাৰণ পাষ্টৰ কথা ভাবি আমি জীৱনত একো কৰিব নোৱাৰিম। এতিয়া আমি যোৱাকালিৰ কথা ভাবিলে কি লাভ হ'ব আমাৰ? যোৱাকালিৰ দিনটোতো আৰু জীৱনত কেতিয়াও ঘূৰাই নাপাম। গতিকে অহাকালি বা আজি যিখিনি সোমাই আছে, এইখিনি সোমাই আমি কি কৰিম, কি কৰিলে আমাৰ ভাল হ'ব, সেইবিলাক চাইহে আমি কাম কৰিব লাগিব। কাৰণ আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো পৃথিৱীখনত, আমাৰ কামৰ বাহিৰে কোনো উপায় নাই, কাম আমাক কৰিবই লাগিব, কাম কৰি খাবই লাগিব, ঠিক আছে। সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। থেংক ইউ ষ্টুডেণ্টছ।